মেথমেটিক্সৰ লগাৰিথম চেপ্টাৰটো আৰম্ভ কৰিম। লগাৰিথম চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে কিছুমান ডেফিনেশ্যনছ আৰু লগাৰিথমৰ কিছুমান প্ৰপাৰ্টি জানিব লাগিব। সেইখিনি নজনাকৈ তুমি লগাৰিথম কৰিব নোৱাৰিবা আৰু কষ্ট পাবা। ঠিক আছে, তো ডেফিনেশ্যন যদি আমি ষ্টাৰ্ট কৰোঁ, তো ডেফিনেশ্যনটো হৈ গ'ল লগাৰিথমৰ ডেফিনেশ্যন। তো লগাৰিথমৰ ডেফিনেশ্যনটো হ'ল if a, x, n are three numbers, যদি a, x, n তিনিটা নাম্বাৰ হয় আৰু য'ত a greater than 0 not equal to 1, ইয়াত এটা কথা বুজিব লাগিব, a যোনটো আছে a সদায় greater than 0 হ'ব, কিন্তু 1 to 0তকৈ ডাঙৰ হয় যদিও তুমি লগাৰিথমত কিন্তু আমি 1 ইউজ কৰিব নোৱাৰিম। ঠিক আছে, লগাৰিথম অফ 1 0 হৈ যাব। গতিকে আমি সদায় জানিব লাগিব যে a যোনটো বেজ আছে সেইটো সদায় 1তকৈ ডাঙৰ হ'ব লাগিব আৰু 0তকৈ 1তকৈ ডাঙৰ হ'ব লাগিব, 0তকৈ ডাঙৰ হ'ব লাগিব, কিন্তু 1 হ'ব নোৱাৰিব। কথাখিনি মনত ৰাখিবা। such that a to the power x equal to n। ইয়াত এটা কথা বুজিব লাগিব, a to base x power আৰু a to digit। তেনেকৈ যদি আমি ডেট ইজ, মই এটা এক্সাম্পল দিওঁ ইয়াত 2 স্কুৱেৰ মানে কিমান হয় 4। ডেট মিনছ ইয়াত a to a টাৰ্মটো হয় আৰু n to a 4 টাৰ্মটো হয়। তাৰমানে এই দুটা টাৰ্ম আমি লগাৰিথম কেনেকৈ ওলাম, দেন এক্সক আমি এনেদৰে প্ৰকাশ কৰিব পাৰোঁ, x is the logarithm of x is the logarithm of capital N। x is the logarithm of capital N with the respect of base a, and ইয়াক এনেধৰণে and is written as, ইয়াক এনেধৰণে লিখা হ'ব log a to the power n equal to x। তাৰমানে ইয়াক আমি এনেধৰণে পাৱাৰ বুলি পঢ়িব নোৱাৰোঁ, ইয়াক আমি ক'ম log n base a equal to x, or এনেকৈও লিখিব পাৰা তুমি x equal to ইয়াৰ ওলোটা। ঠিক আছে, ইয়াৰ ওলোটা মানে এনেকুৱা ধৰণে লিখিব পাৰোঁ log a n। ঠিক আছে, ইয়াৰ পৰা আমি এটা এক্সাম্পল লৈ লওঁ। এক্সাম্পলত আমি এনেকৈ ধৰণে লিখিব পাৰোঁ, যদি 3 স্কুৱেৰ হয় 9 হয়, তেনেহ'লে আমি লগাৰিথমটো কেনেকৈ লিখিব পাৰোঁ, লগ বেজ সদায় ছেইম থাকিব, কিন্তু এইটো বেজ হয়, ইয়াক বেজেই ধৰিব সদায়, তেনেহ'লে ইয়াত 3 আহিব আৰু এই নাম্বাৰটো ইয়ালৈ আহি যাব। তাৰমানে লগ 9 বেজ 3 ইকুৱেল টু 2। ঠিক তেনেকৈ আমি এই চামটোও ল'ব পাৰোঁ 2 স্কুৱেৰ ইকুৱেল টু 4, 2 স্কুৱেৰ ইকুৱেল টু 4। ইয়াক আমি এনেধৰণে লিখিব পাৰোঁ লগ 4 বেজ 2 ইকুৱেল টু 2। ক্লিয়াৰ? এতিয়া আমি কিছুমান ৰুল বুজিম। এইখিনি আমি বুজি পালোঁ যে আমি পাৱাৰত যদি এনেধৰণৰ কিছুমান ইণ্ডিচেছ, পাৱাৰ অফ ইণ্ডিচেছ যদি এনেকুৱা থাকে, তেতিয়াহ'লে আমি লগত এনেধৰণে আমি লিখিব পাৰোঁ। ঠিক আছে, এতিয়া কিছুমান ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজ কিছুমান আমি লিখি থ'ম, যোৱাৰ পৰা নোট কৰি থ'বা তোমালোকে, তেতিয়াহ'লে তোমালোকৰ বহুত হেল্প হ'ব। ঠিক আছে, নোট এইখিনি তোমালোকক বহুত দৰকাৰ পৰিব। ঠিক আছে, বেজ অফ, প্ৰথম কথা হৈ গ'ল বেজ অফ লগ অলৱেজ গ্ৰেটাৰ দেন 1। বেজ অফ লগ অলৱেজ গ্ৰেটাৰ দেন 1। তাৰমানে বেজ সদায়, লগৰ বেজ সদায়, ইয়াত যোনটো বেজ আমি লিখোঁ সদায় 1তকৈ কি হ'ব লাগিব, ডাঙৰ হ'ব লাগিব। সেইটো সদায় মনত ৰাখিব। ঠিক আছে, নাম্বাৰ 1 আৰু এটা প্ৰপাৰ্টিজ লিখোঁ, লগ m ইনটু n বেজ a। যদি এনেধৰণে থাকে তেতিয়াহ'লে এইটো ফৰ্মুলাত কনভাৰ্ট কৰি দিম ডাইৰেক্ট। তেনেহ'লে আমি ইয়াক লিখিব পাৰিম log m বেজ a প্লাছ log n বেজ a। সদায় মাল্টিপ্লাই থাকিলে তোমালোকে প্লাছলৈ কনভাৰ্ট কৰি দিবা, মাল্টিপ্লাই থাকিলে আমি প্লাছত কনভাৰ্ট কৰিব পাৰিম। ঠিক আছে, নাম্বাৰ 2 যদি ডিভাইড থাকে, log a m ডিভাইডেড বাই n, তেনেহ'লে আমি লিখিব পাৰিম log a
এন মাইনাছ লগ এন বেছ। ঠিক আছে, বুজি পালে? এইখিনি গোটেইখিনি নোট কৰি থ'ব। ইয়াক আমি এনেধৰণৰ অৰ এনেকৈও লিখিব পাৰোঁ, এইটো কথা মনত ৰাখিব। অৰ লগ এ এম বাই এন, ইয়াৰ এনচাৰটো ছেমেই হ'ব, কাৰণ এনেধৰণে থকা ডিভাইড থকা ফ্ৰেকশ্যনত থকা একেই কথা আৰু লগ এ এম মাইনাছ, আৰু লিখোঁতে সদায় তোমালোকে এনেধৰণে চাই পেলাই লিখিবা, এ সদায় লগৰ তলত থাকিব আৰু এম সদায় ওপৰত থাকিব। ঠিক আছে, যেনেকৈ মই দেখাই দিছোঁ বস্তু, এইখিনি বস্তু এই টাৰ্মটোত লগ এ সদায় এইখিনিত থাকিব আৰু এম সদায় ওপৰত থাকিব ইয়াত। ঠিক আছে, নাও নম্বৰ 3, লগ এ 1। আমি অথনি কৈছিলোঁ লগ 1 যদি হয় সদায় আমাৰ ভেলুটো আমি 0 পাম। ঠিক আছে, গতিকে সেইকাৰণেই কোৱা হৈছিলে যে 1 সদায় গ্ৰেটাৰ হ'ব লাগিব। যদি কোনোবা এটা ডিজিট ইয়াত আহিও যায় সি সদায় 0 হৈ যাব। তাৰপিছত নম্বৰ 4, যদি বেজ আৰু ডিজিট ছেইম হয়, বেজ আৰু যদি ডিজিট ছেইম হৈ যায় তেতিয়াহ'লে আমি সদায় অলৱেজ ইয়াৰ ৰিজাল্ট 1 পাম। ঠিক আছে, যেনেকৈ আৰু এটা কথা, যদি কোনোবা লগাৰিথমৰ বেজত একো নাথাকে, ইয়াত যদি একো নাথাকে, এইটো ব্লেংক আছে আৰু ইয়াত 10 দিয়া আছে, তেতিয়াহ'লে তুমি বুজিব লাগিব ইয়াত সদায় একো যদি দিয়া নাথাকে, ইয়াত সদায় কি আছে 10 আছে। ডেট মিনছ লগ 10 বেজ 10 ইকুৱেল টু অলৱেজ 1 হ'ব এনচাৰটো। এই কথাটো মনত ৰাখিবা, একো যদি দিয়া নাথাকে তেনেহ'লে আমি ধৰিব লাগিব তাত কি আছে 10 আছে। এই কথাটা মনত ৰাখিব লাগিব। লগাৰিথম চেপ্টাৰটো টান, গতিকে অলপ বুজিব লাগিব আৰু তোমালোকে চাই চিতি কৰিব লাগিব। লগ বেছ এ এম টু দি পাৱাৰ এন, যদি নাম্বাৰটোৰ ওপৰত পাৱাৰ থাকে, এক্সপনেণ্ট হয়, তেতিয়াহ'লে আমি সদায় এই পাৱাৰটোক আগত লিখিব পাৰোঁ। তাৰমানে এন লগ এন ইনটু হৈ থাকিব ইয়াৰ লগত আৰু এম বেছ এ এনেকৈ লিখিব পাৰিব। ঠিক আছে, নম্বৰ 6, লগ এম বেছ এ ইকুৱেল টু, আমি এনেকুৱা ধৰণৰ নম্বৰবিলাকত এনেধৰণে লিখিব পাৰোঁ। আমি কেতিয়াবা যদি বেছ চেঞ্জ কৰিব বিচাৰোঁ তেতিয়া আমি এনেধৰণে চেঞ্জ কৰি দিম। লগ এ, ইয়াত বি লিখিলোঁ আৰু ইয়াত ইনটু দি পেলাই আমি লগ বি এম লিখিব পাৰোঁ। এই বি কেঞ্চেল হৈ পেলাই এই টাৰ্মটো আকৌ আমি ৰিভাৰ্চ হৈ যাব। এই টাৰ্মটো বি কেঞ্চেল হৈ যাব তাৰমানে, আৰু এই টাৰ্মটো ৰিভাৰ্চ হৈ যাব, এই টাৰ্মটো তুমি পাই যাবা। তাৰমানে এইটোত আমি বেছ চেঞ্জ কৰিবলৈ কাৰণে ইউজ কৰোঁ। ঠিক আছে, তাৰপিছত আহিল নম্বৰ 8, 6, 7 আহিল। 7ত যদি মই এ তাৰ ওপৰত যদি পাৱাৰত থাকে লগ এ এন, তেতিয়াহ'লে তুমি সদায় এন লিখিব পাৰিব। এই গোটেই টাৰ্মটো তাৰমানে 1 হৈ যাব। ঠিক আছে, এ টু দি পাৱাৰ লগ এন বেছ এ ইকুৱেল টু এন, তাৰমানে তুমি এই নাম্বাৰটো ডাইৰেক্ট লিখি দিব পাৰিব। ঠিক আছে, 7, 8, নাও লগ বি লগ এম বেছ বি ইকুৱেল টু, আমি ইয়াকো এনেধৰণে লিখিব পাৰোঁ লগ এম বেছ বি। ইয়াত যদি মই এ লিখোঁ তেতিয়াহ'লে ওপৰত যদি মই এম লিখোঁ তেনেহ'লে মই ইনটু দি পেলাই এম ইয়াত লগ বি আৰু ইয়াত মই এ লিখিব পাৰোঁ। তাৰমানে এই এ আৰু এই বেছ এ কেঞ্চেল যাব আৰু আমি লগ এম বেছ বি এই টাৰ্মটোলৈ ৰিভাৰ্চ কৰিব পাৰিম। ঠিক আছে, যদি বেছ ছেইম হয় আৰু নাম্বাৰ ছেইম হয় তেতিয়াহ'লে আমি ৰিভাৰ্চ কৰিব পাৰোঁ। ঠিক আছে, ইয়াত যি ধৰণে ৰিভাৰ্চ কৰিব পাৰোঁ, বি কেঞ্চেল, আকৌ এইটো এম, ঠিক তেনেদৰে ইয়াতো কৰিব পাৰোঁ একেই। এতিয়া 9 আহিলে। 9ত চোৱা, লগ বি বেছ এ ইনটু লগ এ বেছ বি, এনেকুৱা ধৰণৰ টাৰ্মবিলাকত কি হ'ব, এইটো কেঞ্চেল যাব, এইটো এনচাৰটো 1 হৈ যাব। ঠিক আছে, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। আৰু কিছুমান কথা মনত ৰাখিব লাগিব, তেনেকৈ নলগ, আমি লগ কিছুমান ক্ষেত্ৰত আমি লগ নাপাওঁ, যেনেকৈ ন' লগ কাৰ ন' আছে সেইখিনি কথা আমি জানি থ'ব লাগিব। যেনেকৈ যদি লগ 1 আছে, যদি বেজত 1 আছে তেতিয়াহ'লে আমি ইয়াত ন' লগ হৈ যাব।
তাৰমানে আমি ইয়াৰ লগে উলিয়াব নোৱাৰোঁ ঠিক আছে ঠিক তেনেধৰণে লগ এ লগ 0 বেজ এ ইকুৱেল টু এইটো নলগ ইয়াতো আমি নাপাওঁ ঠিক আছে লগ যদি বেজত 0 থাকে x থাকে ইয়াৰো আমি নলগ এইটো নলগ বুজাইছোঁ মই দিছ ইজ নলগ বুজোৱা হৈছে ঠিক আছে তাৰপিছত এনেকুৱা ধৰণৰ আৰু টাৰ্ম আছে যেনেকৈ নিগেটিভ টাৰ্ম কেতিয়াও আমি নিগেটিভ টাৰ্মত কেতিয়াও আমি লগ উলিয়াব নোৱাৰিম যেনেকৈ লগ এ মাইনাছ এক্স তো আমি কেতিয়াও ইয়াৰ লগ উলিয়াব নোৱাৰিম মাইনাছ টাৰ্মত কেতিয়াও লগ নাথাকিব ঠিক আছে এইবোৰ জানিলে কিছুমান চাম এনেই সলভ কৰিব পাৰিবা যেনেকৈ ইয়াত মাইনাছ এক্স লগ এক্স মাইনাছ বেছ এ তো বেছ মাইনাছ এ যদি বেছটো মাইনাছ এ হয় তেতিয়াও তুমি লগ উলিয়াব নোৱাৰিবা এইটো নলগ হয় নলগ নলগ এইটো এক্স বুলি নাভাবিবা নলগ হয় এইবিলাক নলগ তাৰপিছত আমি এইখিনি ইম্পৰ্টেণ্ট কিছুমান কথা গম পালোঁ আৰু কেইটামান ফৰ্মুলা আছে যিকেইটা জানি থোৱাটো ভাল সহজ হৈ যাব লগ এ এম লগ এম বেছ এ যদি এনেকুৱা ধৰণৰ টাৰ্ম থাকে আৰু আমাক এই বেছটো চেঞ্জ কৰিব লাগে চামটোত আমি বেছটো চেঞ্জ কৰিব লাগে দৰকাৰ পৰিব পাৰে তেতিয়া আমি কেনেকৈ চেঞ্জ কৰিম তাৰ মানে আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ লগ বি ওপৰত এম লিখিম আৰু ইয়াত যোনটো মই বেছ লৈছোঁ এইটো বেছ তলতো আমি লিখিব লাগিব তেতিয়া লগ বি ইয়াৰ সদায় তলৰ যোনটো টাৰ্ম আছে সেইটো সদায় ইয়াত লিখিম তো আমি বেছটো চেঞ্জ হৈ গ'ল এতিয়া ইয়াত বেছ এ আছিলে ইয়াত বেছ বি হৈ গ'ল আৰু টাৰ্মখিনি এনেকুৱা ধৰণে লিখিব পাৰোঁ ঠিক আছে আৰু এটা 12 আছে লগ ফ্ৰেকশ্যন যদি থাকে এইটো বেছটো ফ্ৰেকশ্যনত আছে তো বেছ যদি ফ্ৰেকশ্যনত থাকে আমি ইনভাৰ্চ কৰি দিব পাৰোঁ ইয়াক ৰেচিপ্ৰকেল কৰি দিব পাৰোঁ আৰু ইয়াক ৰেচিপ্ৰকেল কৰিব পাৰোঁ তাৰমানে ইয়াৰ ৰেচিপ্ৰকেল এ হৈ যাব ইয়াৰ যদি ৰেচিপ্ৰকেল এ হয় তেনেহ'লে এইটো 1/b হৈ যাব এই কথাটো মনত ৰাখিবা যদি বেছ ৰেচিপ্ৰকেল 1 ফ্ৰেকশ্যনত থাকে তেতিয়াহ'লে তাক যদি আমি ৰেচিপ্ৰকেল কৰোঁ নাম্বাৰটো ৰেচিপ্ৰকেল হৈ যাব যোনটো নাম্বাৰ লগ উলিয়াইছোঁ ঠিক আছে ক্লিয়াৰ এইখিনি কথা আমি জানিব লাগিব এইখিনি কথা তোমালোকে লগ কৰোঁতে গম পায় লিখি থবা মুখস্থ কৰি থবা যাতে তোমালোকৰ সহজ হয় এতিয়া আমি এক্সাৰচাইজ 2B কেইটামান চাম ষ্টাৰ্ট কৰিম বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' জাষ্ট এক্সাৰচাইজ 2B ষ্টাৰ্ট কৰিছোঁ এক্সাৰচাইজ 2Bত ৰাইট দ্য লগাৰিথমিক ফ্ৰম তো কুৱেশ্যন 1টো আছে ৰাইট লগাৰিথমিক ফৰ্মত লিখিব কৈছে এইটো সহজ হৈ যাব এতিয়া চাবা অলৰেডি আমি কৰিয়ে ল'লোঁ 2⁶ ইকুৱেল টু আমি জানো 64 ঠিক আছে এতিয়া যদি আমি ইয়াত লগ ল'ব বিচাৰোঁ তেতিয়াহ'লে ডাইৰেক্ট ইয়াৰ চলিউশ্যনটো হৈ যাব লগ লিখিলোঁ সদায় কৈছোঁ বেছটো বেজেই থাকিব বেছ আৰু এই নাম্বাৰটো ইয়াত আহি যাব 64 আৰু ইয়াৰ 6টো ইয়াত যোনটো 6 আছে এই 6টো আমি ইয়াত লিখি দিম দিছ ইজ দ্য এনচাৰ এইটো চিম্পল কথা ঠিক আছে চেম নাম্বাৰ 5টো লওঁ চব চাম নকৰোঁ কিছুমান টান চাম লৈ লৈছোঁ 10⁻³ ইকুৱেল টু 0.001 এতিয়া যদি ইয়াৰ লগাৰিথম উলিয়াব যাওঁ তেতিয়াহ'লে মই এনেকৈ ধৰণে কৰিব লাগিব লগ ইয়াৰ যোনটো বেজ আছে বেজ চেম 10 নাম্বাৰটো ইয়াত আহি যাব 001 আৰু -3টো ইয়াত গুচি যাব চিম্পল কথা হৈ গ'ল তাৰপিছত আকৌ a⁻0 নাম্বাৰ 7টো চোৱা a⁻0 ইকুৱেল টু 1 a⁻0 ইকুৱেল টু 1 এতিয়া আমি যদি ইয়াক লগাৰিথম লওঁ বেছেই থাকিব লগ a 1 ইকুৱেল টু 0 আমি জানো এইটো কথা ঠিক আছে আৰু এটা টানচাম এটা আছে সেইটো লৈ লওঁ নাম্বাৰ 10টো চোৱা √k y
স্কুৱেৰ ইকুৱেল টু পি। এতিয়া ইয়াৰ সলিউশ্যনটো হ'ব আমি লগ যদি লওঁ, ইয়াৰ লগ যদি উলিয়াবলৈ হয় তেনেহ'লে এইটো বেছত যাব। তো এইটো যদি বেছ হয় এইটোৰ পাৱাৰ হয় কে ৱাই পি ইকুৱেল টু 2। চিম্পল কথা। ইয়াৰ এইটো বেছ হৈ যাব, এই পাৱাৰটো ইয়াত আহিব আৰু নাম্বাৰ ইয়াত আহিব। ঠিক আছে, বুজি পালা? ঠিক তেনেকৈ নাম্বাৰ 2 কেইটামান চাই লওঁ। কুৱেশ্যন নাম্বাৰ 2 কুৱেশ্যন নাম্বাৰ 2ত আছে ৰাইট ইন ইণ্ডেক্স ফৰ্ম ইণ্ডেক্স মানে লগাৰিথম দিয়া থাকিব, আমি ইণ্ডেক্সত লিখিব লাগিব। নাম্বাৰ 1টোতে লৈ লোৱা। ওৱান জিৰ'। এতিয়া কথাটো হৈ গ'ল ইয়াত যোনটো নাম্বাৰ আছে সেই নাম্বাৰটো এইটো পাৱাৰ হয় আৰু এইটো বেছ সদায় থাকিব। তাৰমানে বেছ যদি এ হয় আৰু এই পাৱাৰটো ইয়াত আহে তেনেহ'লে তোমাৰ নাম্বাৰটো হ'ব 1। তাৰমানে আমি এইটো জানো, ৰিভাৰ্চ হৈ গ'ল। ঠিক আছে, ঠিক তেনেধৰণে নাম্বাৰ 5টো, এতিয়া নাম্বাৰ 5টো কৰোঁ। লগ 10 ওপৰত 0.10 আছে ইকুৱেল টু -2 আছে। এতিয়া এইটো চিম্পল চাম হৈ গ'ল, বুজি পালে? একোৱেই নাই, বেছ আছে, বেছ দিলা, বেছটোৰ পাৱাৰ হৈ গ'ল -2, তো -2 লিখিলোঁ আৰু যোনটো ডিজিট আছে সেই নাম্বাৰ ডিজিটটো এইটো, তাৰমানে তোমাৰ এনচাৰ হৈ গ'ল। ঠিক আছে, বাকীখিনি তোমালোকে নিজেও কৰিব পাৰিবা, ইমান টান নহয় যদি বিচাৰে। ঠিক আছে, মই 6টো এটা 6ও কৰি দিছোঁ বাৰু। 6টো চোৱা, 6টো হৈছে লগ বি এ, তাৰমানে লগ এ বেছ বি এক্স। সদায় বেছটো প্ৰথমতেই লিখি ল'বা, পাৱাৰটো ইয়াত লিখি ল'ম আৰু এ ইয়াত লিখিম। মই কমপ্লিট হৈ গ'ল। ঠিক আছে।